অৰুণোদয় এইটো হিতাধিকাৰী নহয়, এইটো অকণমান মাতৃবিলাকক অলপ মৰম, অলপ তেওঁলোকৰ সাহস, অলপ কনফিডেন্স, তেনেকুৱা এটা সন্মান। কিন্তু বহুত মানুহে কৈ আছে, কালি এজন ডাক্তৰৰ এটা ফেচবুক পোষ্ট দেখিছোঁ মই, তেওঁ হেনো দৰৱৰ নাম লিখিলেও লিখিবলৈ হেনো বেয়া পায় অৰুণোদয় পোৱা মানুহক, কাৰণ অৰুণোদয় পোৱা মানুহে সেইটো দৰৱ হেনো কিনিব নোৱাৰে। আৰু আগতে কথা বতৰা ভবাই নাছিল যে প্ৰত্যেকগৰাকী মহিলাৰ হাতত অকণমান মৰম দিবৰ কাৰণে, সাহস দিবৰ কাৰণে চৰকাৰে এবাৰ প্ৰথমবাৰৰ কাৰণে ভাবিছে। আৰু ডাক্তৰ চাহাবে কৈছে যে বোলে মই দৰৱ লিখিবৰ কাৰণে হেনো অৰুণোদয় পোৱা মানুহক বেয়া পাওঁ। কোনখন পৃথিৱীত তেওঁলোক আছে? এই হ'ল এখন চৰকাৰৰ শ্ৰদ্ধা। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এতিয়াও যিসকলে এই শ্ৰদ্ধা পোৱাৰ পৰা বঞ্চিত হৈ আছে, আমাৰ দলৰ সকলো কাৰ্যকৰ্তা সকলোৰে ঘৰে ঘৰে সন্মান সহকাৰে এই শ্ৰদ্ধা অৰ্পণ কৰিব বিচাৰিছে। এইটো কি চৰকাৰৰ কাম নহয় নেকি? তেতিয়াহ'লে ফেচবুক হোৱাটছএপত কিয় লিখা নেকি? তোমালোকৰ কাম কৰা। যদি কৰিব মন আছে ডাক্তৰী এৰি আহি পলিটিক্স কৰি লোৱা, কংগ্ৰেছৰ প্ৰপগাণ্ডা কৰিবৰ কাৰণে আগফালে ডাক্তৰ লিখি ল'ব নালাগে নহয়। এনেকুৱা দুজনমান ডাক্তৰ ওলাইছে, এতিয়া গুৱাহাটীৰ এজন ডাক্তৰ ওলাইছে, তেওঁ কৈছে দৰৱৰ দাম বৃদ্ধি হৈছে। আৰু তোমালোকৰ ফিজৰ দাম বৃদ্ধি হৈছে নে নাই? যেতিয়া প্ৰেছক্ৰিপশ্যনখন লিখোৱা তেতিয়াহ'লে আমুক লেবৰেটৰী টেষ্ট কৰিব লাগে, তাৰ যে 50% কমিশ্যনটো নলওঁ বুলি কোৱা। গতিকে এনেকুৱা মুখাপিন্ধা কিছুমান মানুহ সৃষ্টি হৈছে। সি কোনোবা ডাক্তৰ হ'ব পাৰে, কোনোবা জাতীয়তাবাদী মুখা পিন্ধিব পাৰে, কিন্তু আমি কনফিডেন্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্নয়ন কৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়ন কৰিব। আৰু আমি সকলোৱে হেঁচি 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 পদুম ফুলত ভোট দিম। সকলোৱে একেলগে ক'ব, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। बोलो भारत माता की, भारत माता की जय श्री राम। धन्यवाद।